Hello everyone, welcome to Gyansila. তো আমি যে এই ভিডিওটিত আলোচনা কৰিম সাহিত্য একাডেমি বঁটা পোৱা যিখিনি আমাৰ অসমীয়া গ্ৰন্থ আৰু তাৰ লেখকসমূহ আছে। কিমান চনত কোনখন কিতাপৰ বাবে কোনজন লেখকে এই বঁটাটো পাইছিলে সাহিত্য একাডেমি বঁটা এইখিনি গোটেইখিনি আমি আলোচনা কৰিম। ভিডিওটিত বহুত বেছি ইম্পৰ্টেন্ট হয়। যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে ভিডিওটো সম্পূৰ্ণ কৰি চাব, ঠিক আছে? আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে। যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিওৰ আপডেটছ বিলাক সময়মতে পাই থাকে। সো লেটস স্টার্ট দা ভিডিও। তো এই সাহিত্য একাডেমি এৱাৰ্ড এইটো টোটাল কেইটা ল্যাঙ্গুয়েজত দিয়া হয়? টোটাল দিয়া হয় 24টা ভাষাত এই এৱাৰ্ডটো দিয়া হয়, 24টা ভাষাত, ঠিক আছে? কি কি ভাষা আছে তাতে? আমাৰ 8 শিডিউলৰ আমাৰ ভাৰতীয় সংবিধানৰ যেটো 8 শিডিউল আছে তাত যেটো 22টা ল্যাঙ্গুয়েজ আছে সেই 22টা আৰু লগত ইংলিশ আৰু ৰাজস্থানী এই 24টা টোটাল ল্যাঙ্গুয়েজত এইটো এৱাৰ্ড দিয়া হয়। তো প্ৰথমবাৰৰ বাবে আমাৰ যিখন প্ৰথম অসমীয়া সাহিত্য একাডেমি বঁটা পাইছিলে প্ৰথম অসমীয়া কিতাপ তো সেইখন আছিলে কোনখন? সেয়া আছিলে বনফুল। তো এই বনফুলখনে সাহিত্য একাডেমি বঁটা পাইছিলে 1955 চনত 1955ত। কোন আছিলে ইয়াৰে লিখক? তেখেত হয় যতীন্দ্ৰনাথ দুৱৰা। তো প্ৰশ্নটো সুধিছিলে ফৰ হুইচ বুক যতীন্দ্ৰনাথ দুৱৰা ওয়ান দ্য সাহিত্য একাডেমি এৱাৰ্ড। ইয়াতে কোৱেশ্চন এনসাৰ বিলাক এনেকৈ দিয়া আছে, পিকচাৰ বিলাকো দিয়া আছে যাতে আপোনালোকৰ মনত থাকিবলৈ সুবিধা হয়। তো যতীন্দ্ৰনাথ দুৱৰাই কোনখন কিতাপৰ কাৰণে পাইছিলে সাহিত্য একাডেমি এৱাৰ্ড? বনফুলৰ কাৰণে পাইছিলে 1955 চনত 1955 চনটো মনত ৰাখিব, ঠিক আছে? ইম্পৰ্টেন্ট হয়। আৰু এখেতক যতীন্দ্ৰনাথ দুৱৰাক কি বুলি কোৱা হয়? বনফুলৰ কবি বুলিও তেখেতক জনা যায়, ঠিক আছে? আৰু তেখেত হৈছে প্ৰথম গৰাকী অসমীয়া যিয়ে সাহিত্য একাডেমি বঁটা পাইছিলে। ইয়াৰুইংগম দ্য বুক which won the Sahitya Academy Award in 1961 was written by এইখন কিতাপ কোনে লিখিছিলে? ইয়াৰুইংগম, যিখনে 1961 চনত 1961ত এইটো বঁটা পাইছিলে সাহিত্য একাডেমি বঁটা পাইছিলে। এইখন লিখিছিলে কোনে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে এইখন লিখিছিলে কিতাপ ইয়াৰুইংগম। কিমান চনত? 1961ত এইখনে বঁটা পাইছিলে। আৰু তেখেতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটাও পাইছিলে তেখেতৰ এখন পুথিৰ কাৰণে। সেইখনৰ নাম আছিলে মৃত্যুঞ্জয়, ঠিক আছে? মৃত্যুঞ্জয় কিমান চনত পাইছিলে? 1979। 1979ত তেখেতে জ্ঞানপীঠ বঁটাও পাইছিলে তেখেতৰ মৃত্যুঞ্জয় নামক কিতাপখনৰ কাৰণে, ঠিক আছে? বিৰিঞ্চি কুমাৰ বৰুৱা has won the Sahitya Academy Award for which book? বিৰিঞ্চি কুমাৰ বৰুৱাই কোনখন কিতাপৰ কাৰণে সাহিত্য একাডেমি বঁটা পাইছিলে? আৰু সেইখন আছিলে অসমৰ লোক সংস্কৃতি 1964 1964 চনত তেখেতে পাইছিলে। 1964ত তেখেতে পাইছিলে এইখনৰ কাৰণে অসমৰ লোক সংস্কৃতি, ঠিক আছে? 1964 কি নাম? বিৰিঞ্চি কুমাৰ বৰুৱা। ফৰ হুইচ পোয়েট্ৰি বুক অম্বিকাগিৰি ৰায়চৌধুৰীক দ্য সাহিত্য একাডেমি এৱাৰ্ড? কোনখন কবিতা পুথিৰ কাৰণে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমি বঁটা পাইছিলে? অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বেদনাৰ উল্কা এই কিতাপখনৰ কাৰণে সাহিত্য একাডেমি বঁটা পাইছিলে 1966ত। 1966ত পাইছিলে তেখেতে সাহিত্য একাডেমি বঁটা বেদনাৰ উল্কা, অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু তেখেত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিও আছিলে। কিমান চনত? 1950। আৰু তেখেতক কি বুলি জনা যায়? অসম কেশৰী বুলিও তেখেতক জনা যায়। গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দি দিছো, তো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাব, ঠিক আছে? অম্বিকাগিৰি ৰায়চৌধুৰী কি বুলি জনা যায় তেখেতক? অসম কেশৰী, ঠিক আছে? আসাম কেশৰী, অসম কেশৰী বুলি তেখেতক জনা হয়। তেখেতে বেদনাৰ উল্কা এই কিতাপখনৰ কাৰণে কবিতা পুথি আছিলে এইখন তেওঁৰ 1966ত সাহিত্য একাডেমি বঁটা পাইছিলে। আৰু তেখেত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিও আছিলে। কিমান চনত? 1950 1950 চনত 1950ত তেখেত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে। নলিনীবালা দেৱী won the Sahitya Academy Award for her book অলকানন্দা in which year? নলিনীবালা দেৱীৰ এই কিতাপখনৰ কাৰণে অলকানন্দা কিতাপখনৰ কাৰণে এইখন এখন কবিতা পুথি আছিলে অলকানন্দা এইখনৰ কাৰণে সাহিত্য একাডেমি বঁটা পাইছিলে কিমান চনত? কিমান চনত? 1968 1968ত তেখেতে পাইছিলে সাহিত্য একাডেমি বঁটা এই কবিতা পুথিখনৰ কাৰণে। আৰু তেখেত পদ্মশ্ৰী বঁটাও পাইছিলে নলিনীবালা দেৱী কিমান চনত? 1957 1957ত তেখেতে পদ্মশ্ৰী পাইছিলে 1957 চনত। আৰু 1968ত তেখেতে পালে সাহিত্য একাডেমি বঁটা। আৰু তেখেত আছিলে প্ৰথম গৰাকী অসমীয়া
যিয়ে পদ্মশ্ৰী পোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি আছিলে তেখেত ঠিক আছে she was the first woman Assamese poet to be awarded with Padma Shri and also the first lady to the share with Assam Sahitya Sabha নলিনীবালা দেৱী প্ৰথমগৰাকী অসমীয়া মহিলা কবি আছিলে যিয়ে পদ্মশ্ৰী বঁটা পাইছিলে আৰু লগতে তেখেত প্ৰথমগৰাকী আমাৰ মহিলা আছিলে যিয়ে অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে ঠিক আছে কোনখন অধিৱেশন আৰু কিমান চনত তেখেতে সভাপতিত্ব কৰিছিলে অসম সাহিত্য সভাৰ অধিৱেশন যিখন আছিলে সেইখন আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখন কত হৈছিলে আৰু কিমান চনত হৈছিলে মঞ্চলেখা দ্য বুক which won the Sahitya Academy Award in the year 1969 was written by whom এখন কোনে লিখিছিলে মঞ্চলেখা তো এখন লিখিছিলে অতুল চন্দ্ৰ হাজৰিকা তেখেতে লিখিছিলে কিমান চনত পাইছিলে 1969 ত এইখনে সাহিত্য একাডেমি বঁটা পাইছিলে অতুল চন্দ্ৰ হাজৰিকা আৰু তেখেতক অসম সাহিত্য সভাৰ ফালৰ পৰা সাহিত্যাচাৰ্য উপাধিও প্ৰদান কৰা হৈছিলে আৰু তেখেতৰ নামত গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন হোষ্টেলো আছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা হোষ্টেল বুলি এখন গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন হোষ্টেলো আছে তেখেতৰ নামত আৰু তেখেতক পদ্মশ্ৰী দিয়া হৈছিলে কিমান চনত 1971 1971 চনত তেখেতক পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰা হৈছিলে ওকে Syed Abdul Malik won the Sahitya Academy Award for his creation of কোনখন কিতাপৰ কাৰণে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমি বঁটা পাইছিলে এইখন আছিল অঘৰী আত্মাৰ কাহিনী 1972 চনত পাইছিল 1972 অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিল সৈয়দ আব্দুল মালিক আৰু সৈয়দ আব্দুল মালিকে অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল 1977 ত যিখন হৈছিল কত অভয়াপুৰী ঠিক আছে অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল তেখেতে 1977 ইন অভয়াপুৰী সৌৰভ কুমাৰ চলিহা got the Sahitya Academy Award for his book কোনখন কিতাপৰ কাৰণে সৌৰভ কুমাৰ চলিহাই পাইছিলে সাহিত্য একাডেমি বঁটা সেইখন আছিল গোলাম ঠিক আছে তেখেতৰ কিতাপখনৰ নাম আছিল গোলাম 1974 ত তেখেতে পাইছিলে সাহিত্য একাডেমি বঁটা সৌৰভ কুমাৰ চলিহা আৰু তেখেতৰ অৰিজিনেল নামটো আছিল কি তেখেতৰ ৰিয়েল নেমটো আছিল সুৰেন্দ্ৰ কুমাৰ মেধি তেখেতৰ ৰিয়েল নেম আছিল ঠিক আছে এটো ইম্পৰ্টেন্ট হয় তেখেতৰ ৰিয়েল নেমটো আছিল সুৰেন্দ্ৰ কুমাৰ মেধি আৰু যিখন গোলাম কিতাপখন আছিল এইখন তেখেতৰ শৰ্ট ষ্টৰী কালেকশন এখন বুক আছিল এইখনে সাহিত্য একাডেমি বঁটা পাইছিল 1974 In 1975, Nabokanta Borua won the prestigious Sahitya Academy Award for the book কোনখন কিতাপৰ কাৰণে নবকান্ত বৰুৱা তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে আৰু এইখন আছিল কোনখন বহুত বেছি ফেমাস এখন কিতাপ হয় ককা দেউতাৰ হাড় ওকে ককা দেউতাৰ হাড় এইখন কিতাপৰ কাৰণে পাইছিলে নবকান্ত বৰুৱাই সাহিত্য একাডেমি বঁটা ককা দেউতাৰ হাড় কিমান চনত 1975 1975 চনত আৰু তেখেতক কি বুলি কোৱা হয় আন এটা নাম তেখেতৰ কি হয় যদি সুধে তেখেতক কোৱা হয় এখুত ককাইদেউ বুলিও তেখেতক জনা যায় নবকান্ত বৰুৱা আৰু তেখেতে অসম সাহিত্য সভাৰ যিখন ধিঙত যিখন অধিৱেশন হৈছিল 1968 ত সেইখনত তেখেতে সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ অধিৱেশন ঠিক আছে আৰু তেখেতক পদ্মভূষণ দিয়া হৈছিল কেতিয়া 1976 সাহিত্য একাডেমি পাইছিলে 1975 তাৰ এবছৰ পিছত 1976 ত তেখেতক পদ্মভূষণ এৱাৰ্ড দিয়া হৈছিল সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ বুক শৃংখল was written by শৃংখল এই কিতাপখন কোনে লিখিছিলে এইখন লিখিছিলে ভবেন্দ্ৰনাথ শইকীয়াদেৱে লিখিছিলে শৃংখল কিমান চনত পাইছিলে 1976 ত এইখনে সাহিত্য একাডেমি বঁটা পাইছিলে ভবেন্দ্ৰনাথ শইকীয়া তেখেতৰ এখন শৰ্ট ষ্টৰী কালেকশন আছিল শৃংখল তেখেতক পদ্মশ্ৰী বঁটা পাইছিলে কিমান চনত ভবেন্দ্ৰনাথ শইকীয়া তেখেতে পদ্মশ্ৰী বঁটা পাইছিলে 2001 চনত তেখেতক পদ্মশ্ৰী দিয়া হৈছিল হোমেন বৰগোহাঁই was awarded with সাহিত্য একাডেমি award for his book কোনখন কিতাপৰ কাৰণে হোমেন বৰগোহাঁই পাইছিলে সাহিত্য একাডেমি বঁটা এটো অলৰেডি মই আগৰ ভিডিঅত কৈ আহিছো তেখেতে পাইছে পিতা পুত্ৰখনৰ কাৰণে সাহিত্য একাডেমি বঁটা কিমান চনত 1978 পিতা পুত্ৰ ঠিক আছে In 1980, which Assamese book won the Sahitya Academy Award? কোনখন কিতাপৰ কাৰণে 1980 চনত কোনখন অসমীয়া কিতাপৰ কাৰণে 1980 চনত আমাৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল সেইখন আছিল পৃথিৱীৰ অসুখ কোনে লিখিছিলে এই কিতাপখন পৃথিৱীৰ অসুখ এই কিতাপখন লিখিছিলে যোগেশ দাস ঠিক আছে তেখেতৰ নাম হৈছে যোগেশ দাস তেখেতৰ নাম হয় তেখেতে এইখন কিতাপ লিখিছিলে পৃথিৱীৰ অসুখ এইখনো এখন শৰ্ট ষ্টৰী কালেকশন হয় পৃথিৱীৰ অসুখ সুদীৰ্ঘ দিন আৰু ঋতু
The book, which won the Sahitya Academy Award in 1983, was written by whom? এইখন কোনে লিখিছিলে? সুদীৰ্ঘ দিন আৰু ৰাতি 1983 চনত এইখনে পাইছিলে সাহিত্য একাডেমি বঁটা আৰু এইখন লিখিছিলে নিৰ্মল প্ৰভা বৰদলৈ। ঠিক আছে, 1983 চনত পাইছিলে এইখনে নিৰ্মল প্ৰভা বৰদলৈ এইখন কিতাপ লিখিছিলে সুদীৰ্ঘ দিন আৰু ৰাতি। সৰি, ৰাতি নহয়, সুদীৰ্ঘ দিন আৰু ঋতু। সুদীৰ্ঘ দিন আৰু ঋতু, ঠিক আছে, ৰাতি নহয় ঋতু। আৰু তেখেত নিৰ্মল প্ৰভা বৰদলৈ তেখেত অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে কিমান চনত? 1991 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে। ক'ত হৈছিলে এইখন? গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈত হৈছিলে। ঠিক আছে, দুধনৈত হৈছিলে গোৱালপাৰাৰ এইখন অসম সাহিত্য সভাৰ অধিৱেশন। নিৰ্মল প্ৰভা বৰদলৈ তাৰ প্ৰেচিডেণ্ট আছিলে 1991। In 1984, Debendranath Acharya won Sahitya Academy Award for his book. কোনখন কিতাপৰ কাৰণে দেবেন্দ্ৰনাথ আচাৰ্যই সাহিত্য একাডেমী বঁটা পাইছিলে? 1984 চনত, 1984। আৰু তেখেতৰ সেই কিতাপখনৰ নাম আছিলে জংগম। জংগম কিতাপখনৰ কাৰণে পাইছিলে দেবেন্দ্ৰনাথ আচাৰ্যই সাহিত্য একাডেমী বঁটা। এইখন এখন উপন্যাস হয় যিখনৰ নাম হয় জংগম। অ'কে, মহাৰথী, দ্য নোভেল won the Sahitya Academy Award in 1995 was written by। এই উপন্যাসখন কোনে লিখিছিলে? মহাৰথী, যিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে কিমান চনত? 1995, 1995 চনত এইখনে সাহিত্য একাডেমী বঁটা পাইছিলে। তো সেইখন লিখিছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ এইখন কিতাপৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে 1995। অভিযাত্ৰী, দ্য নোভেল ৰিটেন বাই হোম, এখন কিতাপৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে 1996ত আৰু এইখন লিখিছিলে কোনে? নিৰুপমা বৰগোহাঁই। তেখেতে এইখন লিখিছিলে অভিযাত্ৰী। কেতিয়া পাইছিলে সাহিত্য একাডেমী? 1996, 1996 চনত। ঠিক আছে, কোন হয় এখেত? নিৰুপমা বৰগোহাঁই আমাৰ হোমেন বৰগোহাঁইদেৱৰ পত্নী হয় তেখেত নিৰুপমা বৰগোহাঁই। 1958ত তেখেতসকলৰ বিয়া হৈছিলে। হোমেন বৰগোহাঁই আৰু নিৰুপমা বৰগোহাঁইৰ বিয়া হৈছিলে 1958ত, বাট 1977ত, 1977 চনত তেখেতসকল দুয়ো ছেপাৰেট হৈছিলে, হোমেন বৰগোহাঁই আৰু নিৰুপমা বৰগোহাঁই। তো নিৰুপমা বৰগোহাঁইয়ে এই কিতাপখনৰ কাৰণে অভিযাত্ৰী এই কিতাপখনৰ কাৰণে 1996ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। In the year 1998, which Assamese novel has won the Sahitya Academy Award? কোনখন কিতাপে পাইছিলে? 1998ত সাহিত্য একাডেমী বঁটা পোৱা অসমীয়া কিতাপখনৰ নাম হৈছে আশীৰ্বাদৰ ৰং। কোনে লিখিছে? অৰুণ শৰ্মা। ঠিক আছে, অৰুণ শৰ্মাই লিখা এখন কিতাপ হয় আশীৰ্বাদৰ ৰং। ৰীতা চৌধুৰী won the Sahitya Academy Award for her famous novel। কোনখন জনপ্ৰিয় উপন্যাসৰ কাৰণে ৰীতা চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা পাইছিলে? সেইখন হৈছে দেওলংখাই। দেওলাংখুই, অ'কে, দেওলাংখুই এইখন কিতাপৰ কাৰণে তেখেতে বঁটাটো পাইছিলে 2008 চনত। এইখন উপন্যাসৰ কাৰণে তেখেতে এই সাহিত্য একাডেমী বঁটা পাইছিলে ৰীতা চৌধুৰী। কথা ৰত্নাকৰ, দ্য বুক ৱাজ ৰিটেন বাই, এইখন কোনে লিখিছিলে? কথা ৰত্নাকৰ, যিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে ধ্ৰুৱজ্যোতি বৰা। এইখন লিখিছিলে 2009 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এই কিতাপখনে, কথা ৰত্নাকৰ। ঠিক আছে, এইখনো এখন উপন্যাস হয়। পাটকাই ইপাৰে মোৰ দেশ, এই কিতাপখন সাহিত্য একাডেমী বঁটা পাইছিলে কিমান চনত? 2012 চনত। ঠিক আছে, 2012 চনত এইখনে সাহিত্য একাডেমী বঁটা পাইছিলে 2012। আৰু এইখন লিখিছিলে কোনে? চন্দনা গোস্বামী। ঠিক আছে, চন্দনা গোস্বামী এইখন লিখা কিতাপ হয় পাটকাই ইপাৰে মোৰ দেশ। এইখনে সাহিত্য একাডেমী বঁটা পাইছিলে 2012। এইখন এখন উপন্যাস হয়। মৰিয়া হলা, দ্য ৰাইটাৰ অৱ দ্য নভেলিষ্ট, এইখন কোনে লিখিছিলে? এই কিতাপখন মৰিয়া হলা, যিখনৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছিলে জয়ন্ত মাধৱ বৰা। ঠিক আছে, তেখেতে এইখন লিখিছিলে জয়ন্ত মাধৱ বৰা 2017 চনত এইখনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চাণক্য, দ্য নোভেল ৱাজ ৰিটেন বাই হুম, এইখনে সাহিত্য একাডেমী বঁটা পাইছিলে 2019ত এইখনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, যিখন লিখিছিলে জয়শ্ৰী গোস্বামী মহন্ত। তেখেতে এইখন লিখিছে জয়শ্ৰী গোস্বামী মহন্তই লিখা এখন কিতাপ হয় চাণক্য। এইখনো এখন উপন্যাস হয় চাণক্য। ঠিক আছে, 2019ত এইখনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। ইন দ্য ইয়াৰ 2020, হুইচ ৰাইটাৰ ফ্ৰম আছাম won দ্য সাহিত্য একাডেমী এৱাৰ্ড? এইটো won হ'ব লাগিছিলে। কোনখন কিতাপৰ কাৰণে 2020 চনত আমাৰ অসমৰ পৰা কোনখন কিতাপে সাহিত্য একাডেমী বঁটা লাভ কৰিছে? সেইখন লিখিছিলে অপূৰ্ব কুমাৰ শইকীয়াই লিখা কিতাপ, যিখনৰ নাম হৈছে বেংচাটা।
বেংচটা এখনৰ নাম হয় অপূৰ্ব কুমাৰ শইকীয়াই লিখিছে তো বহুত বেছি ইম্পৰ্টেণ্ট এইটো হয় পৰীক্ষাত আহি যাব পাৰে 2020ত সাহিত্য একাডেমি বঁটা পোৱা কিতাপখন কি বেংচটা কোনে লিখিছে অপূৰ্ব কুমাৰ শইকীয়া কি কিতাপ হয় এইখন এখন শৰ্ট ষ্টৰি কালেকশন হয় বেংচটা ঠিক আছে So these are some important Assamese books which were awarded with Sahitya Academy Award. তো এইখিনি আছিলে কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ যিখিনি আমাৰ অসমৰ পৰা সাহিত্য একাডেমি বঁটা পাইছিলে গোটেইখিনি এইটো ভিডিঅ'টোত দিয়া হৈছে তো কেনে পালে ভিডিঅ'টো আপোনালোকৰ ফিডবেকবিলাক জনাব কমেণ্ট ছেকশ্যনত অ'কে So that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, be safe, be healthy. Jai Hind.